দামোদৰ শইকীয়াই কিন্তু কোনোদিনাখন কাৰো তলত নাছিলে মোৰ উন্নতিত মোৰ কষ্ট নিহিত হৈ আছে বছৰ বছৰ ধৰি কৰা সাধনাৰ পাছত আৰু এই দেশৰ জেগা মই পাইছোঁ এতিয়া অসম নালাগে বাহিৰৰ ষ্টেটৰ পৰা মোলৈ ফোন কৰি থাকে বাৰে বাৰে ক'বলৈ এটাই প্ৰশ্ন কেনেকৈ পুলিচৰ ঝামেলাৰ পৰা আঁতৰি থাকি বিজনেছ কৰিব পাৰে তাৰ মূল মন্ত্ৰটো শিকাই দিব লাগে আপুনি বিচাৰে কি উত্তৰ দিয়ে উত্তৰ দিবলৈ কিটো আছে আগৰ পৰা মই সিহঁতক পঠিয়াই থাকোঁ কেৱল টকা থাকিলে বিজনেছ কৰিব নোৱাৰে সঠিক ঠাইত যদি ইনভেষ্ট কৰিব নোৱাৰে তেতিয়া এজন সফল বিজনেছমেন হ'ব নোৱাৰে আৰু হাতৰ মুঠিত যদি কেনেবাকৈ কেবিনেট মন্ত্ৰী দুজনমান থাকে তেতিয়াতো বিজনেছ কৰাৰ মজাই বেলেগ পিছে শইকীয়া আমাৰ দৰে পুলিচসকলৰ কথা আপুনি কি ভাবে এইটোৱে নাভাবোঁ দেখোন এই আপোনালোকে মোৰ কথা ভাবি থাকে মই একো কিবা নতুনকৈ ভাবিবলগীয়া আছে বুলি মই একো এতিয়ালৈকে ভাবাই নাই এই যে আপোনাৰ দৰে মানুহবিলাক মোৰ ঘৰলৈ আহি মই মোৰ ড্ৰয়িং ৰুমত বহোৱাই দামী দামী খুৰাৰ বটল আৰু চিকেন তন্দুৰী চেলেকাই থাকোঁ তাৰ পাছত আৰু কিবা কথা ভাবিবলৈ আছে বুলি মই নাভাবোঁ আপোনাৰ কৰিবলৈ মই নমতাকৈ আহিছোঁ আৰু আপোনাৰ তাৰোপৰি আপোনাৰ বন কৰা মানুহজনে ঠাণ্ডা পানী এগিলাচ দি যোৱা বহু সময় হ'ল না চিকেন তন্দুৰী গোন্ধ পালোঁ না আপুনি বিলাতী হোৱাৰ আলমাৰিটো খুলিলে চাকৰিত জইন কৰিছে পুলিচৰ পোচাকযোৰ পিন্ধা কিমান দিন হ'ল আপুনি মোৰ ঘৰলৈ সোমাই আহোঁতে সোঁফালে কুকুৰ দুটা দেখিছিলে নহয় সিহঁতে ইমানেই প্ৰভুভক্ত যে সিহঁতক যদি মই দিনটো একো খাবলৈ নিদিওঁ সিহঁতে কিন্তু এটা ভোকো নামাৰে ওলাই যাওঁতে কিন্তু সিহঁতৰ পৰা অলপমান দূৰে দি যায় ঠিক আছে তেনেহ'লে সেই আপোনাৰ অৱতালে হাতে যদি মই চিকেন তন্দুৰী আৰু বিলাতী হোৱাৰ সোৱাদ ল'ব লাগে তেন্তে মই আহি গ'লো বুলিয়েই ধৰক আপুনি কিন্তু জোখতকৈ বেছি লোভীয়া আপোনাৰ দৰে বিখ্যাত ধনী মানুহ আৰু মদৰ দোকানত সজাই থোৱা ৰঙা নীলা বটলৰ প্ৰতি মই মানুহটো বৰ দুৰ্বল হৈ গেল আৰু নিজৰ পইচাৰে মদ খোৱা দৰমহা টকা উদ্যোগ কৰা অভ্যাসবোৰ তেনেই নাই শইকীয়া দা আচ্ছা কি ভাবি আছে ভাবিছোঁ আপুনি কি কামৰ কাৰণে আহিলে আপুনিয়ে ক'বলৈ পাহৰিলে নে মইহে সুধিবলৈ পাহৰিলোঁ আচলতে অবান্তৰ অৰ্থহীন লেকচাৰ দি সময় লোকচান কৰিবলৈ মই টান পাওঁ মোৰ ঘৰলৈ আহিবলৈহে অনুমতি ল'ব লাগে যাওঁতে অনুমতি নল'লেও হ'ল ভিতৰৰ পৰা দৰ্জাখনত যদি এক্সিট লিখা নাই যদিও ওলাই যোৱাৰ দৰ্জা এইখন আপুনি মোক বৰ মিহিকৈ খেতিয়ক পঠিয়াব বিচাৰিছে দেই মই আকৌ সেই চাবৰ হ'লেও মই কামত অহা পুলিচ জানে নহয় আপোনালোকৰ দৰে বিখ্যাত ধনী মানুহৰ পিছে পিছে বিপদ আপদবোৰে হুৱাই ঘূৰি ফুৰে এই থানাখন জইন কৰাৰ পৰাই আপোনাৰ নাম প্ৰায় শুনি থাকোঁ ভাবিছিলোঁ অলপ ঘনিষ্ঠতাটো বঢ়াই লওঁ আপুনি মোক কাষতে পায় আৰু ময়ো আপোনাক কাষতে পাওঁ মই ঠিকেই ভাবিছোঁ কি ভাবিছিলে ভাবিছোঁ মানে আপুনি যে কৈছে মোৰ পিছে পিছে ঘূৰি ফুৰাই ফুৰা বিপদবিলাক এই বিপদবিলাকৰ দায়িত্ব যদি মই আপোনাক দিম আৰু মই বিচৰা ধৰণে যদি মোৰ ভঁৰালৰ তলত যদি এটা সৰু ফুটা উলিয়াই দিওঁ আপুনি সন্তুষ্ট হ'বনে নহয় আপুনি সেই কথাটোৱে কওক কথা পাতি কিবা আপোনাৰ লগত বেছ ভাল লাগিছে দেই বৰ বিচক্ষণ আপুনি চিভাখনত যেন আপোনাৰ কোলা চালেন এখন আছে মই আপোনাক নাপাই সন্তুষ্টৰে শইকীয়া দা বহুত শিকিব লগা আছে শইকীয়া দা বহুত শিকিব লগা আছে নন্দ আহি গ'লো দে হ'ব ছাৰ চাউলটো টাঙৰি MLA
মোৰ ঘৰলৈ আহিছে গতিকে আপুনি কথাটো বুজিছো বুজিছো মই আহোঁ দিয়ক শুনক শইকীয়া সেই আপোনাৰ এজেঞ্চি টাৰ্গেটবোৰক মোৰ কথা ক'বলৈ কিন্তু নাপাহৰিব দেই আহোঁ দিয়ক নন্দ নন্দ ছাৰ মই জয়ন্তক কৈ দিম অফিচত তাৰ পৰা টকা 5 লাখ টকা ধৰি এই অচিটোক দি দিবি যাতে গধূলি সময়ত গাড়ীবিলাকৰ যাতে কোনো অসুবিধা নহয় যা হ'ব ছাৰ হেল্ল' জয়ন্ত আচ্ছা এটা কাম কৰিবা তুমি অফিচত আছা নহয় নন্দ গৈছে নন্দৰ হাতত তুমি টকা 5 লাখ টকা পঠিয়াই দিবা একো নাই তুমি মোৰ একাউণ্টতে লিখি দিবা অ'কে বহুত দিনৰ মূৰত আহিলে যে আৰু তাকো খবৰ খালি নিদিয়াকৈ আহিলা বহা এইবিলাকে কথাতে যে মন্ত্ৰী এমএলএবিলাক যে খবৰ নিদিয়াকৈ হস্পিটেলত ভিজিট দিয়ে তেনেকৈ তুমি ওলালা পঞ্চায়ত ইলেকশ্যনৰ সময় আমাৰ দৰে এমএলএ মিনিষ্টাৰবোৰৰ কি গতি হয় জানেই দেখোন ইমান যে দৌৰি ফুৰিব লাগে সেইকাৰণে মই ভাবোঁ মন্ত্ৰী এমএলএবিলাক তোমাৰ নিচিনা য়ং এণ্ড এনাৰ্জেষ্টিক হ'ব লাগে আচ্ছা এটা কথা নহয় তুমি কি খাবা চাহ কফি নে মই মোৰ এই প্ৰাইভেট আলমাৰীটোকে খুলি দিম আপোনাৰ প্ৰাইভেট আলমাৰীটোৰ আগত বহিলে কেনেকৈ ঘণ্টাৰ পাছত ঘণ্টা যায় মোকেই নাপাওঁ গতিকে দাদাজী মেম কৰি ঠিক আছে ঠিক আছে পিছে একাপ স্পেচিয়েল কফিহে কফি খাবা অঁ কৃষ্ণ নাই নেকি একেবাৰে চাইলেণ্ট পৰিৱেশ কলেজলৈ গৈছে ইলেকশ্যনৰ খাব লাগিছে ইলেকশ্যনৰ টাইম এইবাৰ CS পদৰ কাৰণে ইলেকশ্যন খেলিব তোমাক দেখি দেখিয়ে তাই এতিয়া পলিটিক্সৰ প্ৰতি তাৰ মানে ধান্দাটো অলপ বেছি হৈ গৈছে সৰুতে তাই ডক্টৰ খন বুলি কৈ থকা ছোৱালীজনীয়ে এতিয়া মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিছে বেয়া কথা পাপা নাম মনে আহিব নহয় তোমাৰ বিগ ফেন ৰক্তি মোৰ বিগ ফেন নহয় নেকি এই যে ৰঙা নীলা লাইট লগোৱা গাড়ীবোৰত উঠি ফুৰিবলৈ মোৰ কিন্তু বৰকৈ মন যায় আচ্ছা ৰক্তি মোৰ এটা কাম আছে মই অকণমান ওলাই যাম তোমাৰ যদি সময় থাকে তেতিয়া তুমি ভাতকেইটা নোখোৱাকৈ কিন্তু নাযাবা দিয়ক ঠিক আছে মোৰ যদি কোনো ইমাৰ্জেঞ্চি কল নাহে তেন্তে ভাতকেইটা খোৱাত মোৰ আপত্তি নাই দিয়ক ঠিক আছে কথা পতা তেতিয়া হ'ব দিয়ক আপুনি কিন্তু লাগি দেই ৰক্তিন্দা কৃষ্ণা 1-2 বছৰ আগত ষ্টুডেণ্ট হৈ থকা মানুহজন আজি এই সমষ্টিৰ MLA হ'লগে কেইদিনমানৰ পাছত শুনিলো কেবিনেট মন্ত্ৰীও হ'লগে তুমি যিমান সহজকৈ কথাবোৰ ভাবিছা সিমান সহজ নহয় দিয়া দলৰ হৈ কামবিলাক কৰি আছিলো আৰু কেনেবাকৈ টিকেটটো পাই গলো কিন্তু কি জানা কৃষ্ণা এই ৰাজনীতিত ৰাইজৰ পৰা ভোট আদায় কৰাটোহে বৰ কষ্ট কাম কৃষ্ণা তুমি হেনো কলেজৰ ইলেকশ্যনৰ কাৰণে সাজু হৈছা নিজৰ লক্ষ্যলৈ আগবাঢ়িবলৈ এখোজ দিবলৈ হোৱা নাই জানো সেয়ে ভাবিলো এইবাৰৰ পৰাই আৰম্ভ কৰি দিওঁ ইলেকশ্যনৰ হাৱা কেনি কোনফালে বলিছে মই সকলো খবৰ ৰাখি আছো আমাৰ পাৰ্টিৰ অফিচত তোমাৰ কথা ওলাইছে জানা শুনিছো এইবাৰ CS বোলে বিনা প্ৰতিদ্বন্দ্বিতাৰে জিকিব একো ভাল নালাগিব জানেনে মই নমিনেশ্যন দিয়া বুলি শুনি কোনো প্ৰতিদ্বন্দ্বীয়ে আগবাঢ়ি নাহিলে অৱশ্যে এইটো হয় এটা কথা কওকচোন বাৰু যদি প্ৰতিদ্বন্দ্বীয়ে নাথাকে খেলখন খেলা মজাই বা ক'ত আছে আমাৰ CSৰ কিন্তু তোমাৰ কথা কৈছো মই তেওঁ বৰ ভাল পাইছে জানা তুমি আমাৰ দলত জইন কৰাৰ কথাও ক'লো ইলেকশ্যনৰ খৰচৰ কাৰণে চিন্তা কৰিব নালাগে এতিয়া নিজে জয়ী হলাই যেতিয়া বাকী কেইজনৰ কাৰণেহে লাগি যোৱা তাকেইতো কৰি আছো আৰু এটা কথা ৰখিবা আমাৰ কলেজৰ এনুৱেল ফাংচনলৈ আপোনাক আমন্ত্ৰণ জনাবৰ কাৰণে কাইলৈ আপোনাৰ অফিচলৈ মই কেইজনমানক পঠিয়াম আপুনি কিন্তু সময় নাই বুলি নক'ব দেই আহিব লাগিব ঠিক আছে দিয়া পিছে তুমি জইন কৰিছা নে নাই